Hello everyone, তোমালোক সকলোকে মই এটা নতুন ইনফৰমেশন দিব গৈ আছো যে সকলোবাৰ ক্লাস 11 ত আছা আৰু ফাইনেল এক্সাম দিব গৈ আছা সকলোৱে হয়তো অৱগত যে তোমালোকৰ ক্লাস 11 ফাইনেলতো 50% MCQ কোৱেশ্চন আহিব গতিকে 50% MCQ কোৱেশ্চন তোমালোকে কি দৰে কৰিবা তোমালোকে বহুতে মোক ডাউট সুধি আছিলা আৰু মই আমাৰ গ্ৰুপত ৰিসেন্টলি এটা পলু কৰিছিলো যে তোমালোকে MCQ টেষ্ট বিচাৰা নেকি আৰু হেইটো ৰেসপন্সতে মই তোমালোকৰ কাৰণে লৈ আহিছো মই আছো যেতিয়া তোমালোকে এনে কেতিয়াও চিন্তা কৰিব নালাগে Chemistry first আমি chemistry launch কৰি আছো স্পেশাল MCQ টেষ্ট তো কেনেকুৱা হ'ব তোমালোকে প্ৰত্যেকটো চেপ্টাৰ ওয়াইজ MCQ পাবা এটা চেপ্টাৰ তোমালোকে 20টা মিনিমাম 20টা কোৱেশ্চন পাবা আৰু গোটেইটা চেপ্টাৰ 20টা কে কোৱেশ্চন পাবা আৰু এই কোৱেশ্চন কেটা তোমালোকে যেতিয়া সলভ কৰিব যাবা টেষ্টটো আমাৰ উপলব্ধ হ'ব আমাৰ এপত এই কোৱেশ্চন কেটা যেতিয়া তোমালোকে সলভ কৰিব যাবা ধুনীয়াকে এক্সাম লাইক এনভায়ৰনমেন্ট হ'ব তোমালোকে পৰীক্ষা দিয়াত নিচনাকে তোমালোকে এপটো চলাই আমাৰ মোবাইল এপটো তোমালোকৰ ল্যাপটপ ট্যাবলেটত আৰু মোবাইলত দুইটাতে উপলব্ধ হয় ধুনীয়াকে তোমালোকে মোবাইলত এটা কোৱেশ্চন উলাই গৈ থাকিব আৰু ওপৰত টাইমাৰ চলি থাকিব ঠিক আছে পুৰা টাইম থাকিব এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত তোমালোকে গোটেইটা কোৱেশ্চন সলভ কৰিব লাগিব আৰু এনেকুৱা নহয় যে টেষ্টটো এবাৰে দিব পাৰি আনলিমিটেড তুমি টেষ্টটো দি থাকিব পাৰিবা যিমান মন যায় আৰু প্ৰত্যেকটো কোৱেশ্চনৰ ডিটেইল সলিউশন পাবা ফাৰ্স্ট টেষ্টটো কৰিবা তাৰপিছত ধুনীয়াকে ডিটেইল সলিউশন মই ভিডিওটো শেষত দেখাই দিম কেনেকৈ হয় ঠিক আছে ধুনীয়াকে তুমি কৰি সলিউশন খিনি ধুনীয়াকে পাই যাবা তাৰ পিছত তোমালোকে এই যেটো চেপ্টাৰ খিনিৰ ওপৰত টেষ্ট হ'ব এখিনি অলৰেডি মই চেপ্টাৰ খিনি ডিটেইলছ পঢ়োৱা আছে মই গোটেই কেমিষ্ট্ৰি হোল কোৰ্স ইউটিউবত পঢ়োৱা আছে কমপ্লিটলি ফ্ৰী তোমালোকে চাব মন থাকিলে আমাৰ মেথছ এণ্ড ফিজিক্স সাব চেনেলত গৈ প্লেলিষ্টত যাবা আৰু তাতে হোল সিলেবাস পাই যাবা আমি এই টেষ্টটো এটো কাৰণে লৈ আহিছো তোমালোকে MCQ লগত পৰিচিত হ'ব লাগে আৰু বোৰ্ড ৰিলেটেড MCQ থাকিব ইয়াতে এটো কাৰণে তোমালোকৰ ভাল হ'ব বেছি টাফ MCQ নহয় বোৰ্ড ৰিলেটেড খিনি মই ইয়াত উপলব্ধ কৰিছো এটা প্ৰথম কথা এটা আহো যে আমি মেইন কথাটোলে কেনেকৈ পাবা এই কোৰ্সটো মই অতি মিনিমাম ফিস ৰাখিছো 99 रुपीस বহুতে ভাবে পাৰে এই ফিসটো কিয় ৰাখিছে ফাৰ্স্ট কথা এই টেষ্ট খিনি প্ৰিপাৰেচন কৰোতে মোৰ নিজৰ বহুত কষ্ট হৈছে আৰু হেতু কাৰণে তাৰ উপৰি যেটো টেষ্ট পোৰ্টেল আছে আমাৰ এপত হেতু এক্সট্ৰাকে আমি লগাব লগা হৈছে তাৰ কাৰণে মোৰ নিজৰ 20000 মান টকা খৰচ হৈছে 99 টো বহুত কম ফিস ৰাখিছো ঠিক আছে 99 প্লাস GST 10-20 টকা বেছি হ'ব পাৰে 99 প্লাস GST বুলি কৈছো হেতু কাৰণে তোমালোকে ধুনীয়াকে আমাৰ এপত পাই যাব কেনেকৈ কোৰ্সটো লবা ডেসক্ৰিপশনত লিংক দিয়া থাকিব আমাৰ এপটোৰ হেতু ডাউনলোড কৰি লবা তাৰ পিছত কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে এপটোত ডেসক্ৰিপশনত আৰু এটা ভিডিও দিয়া থাকিব ধুনীয়াকে তোমালোকে ৰেজিষ্টাৰ কৰি লবা কোনবাই যদি এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই তাৰ পিছত তুমি কি কৰিবা মই এতিয়া দেখাই দিছো তোমালোকক এপটোত গলা ঠিক আছে এপটোত ধুনীয়াকে যোৱাৰ পিছত ৰেজিষ্টাৰ কৰিলা ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে ডেসক্ৰিপশনত ভিডিওটো থাকিব নাজানা যদি তাৰ পিছত তোমালোকে এটো স্ক্ৰিনত ওলাব তোমালোকে কোৰ্সত যাবা ঠিক আছে তলত ষ্টৰ থাকিব ষ্টৰত টিপিবা তাতে তোমালোকে পাবা ক্লাস 11 কেমিষ্ট্ৰি MCQ টেষ্ট তাতে ক্লিক কৰিবা তাৰ পিছত তোমালোকে পেমেন্ট অপচনত যাব পাৰিবা পেমেন্ট অপচন কৰিবা তোমালোকে ধুনীয়াকে পে কৰি কোৰ্সটো ল'ব পাৰিবা ঠিক আছে এতিয়া দুটামান ডাউট মই কৈ দিছো যে এই এপটো যেতিয়া চলাই থাকিবা মোক বহুতে হয় আগতো ক্লাস 10 ৰ টেষ্টটো কৈছে যে আমি এপটো চলালে আমাৰ হাতত গুগল পে নে আমি কি কৰিম দুটা অপচন থাকে সব এই এপটো যেতিয়া তুমি পেমেন্ট কৰা তোমাৰ মই দেখাই দিছো স্ক্ৰিনত পেমেন্ট কৰিব গলে তোমালোকৰ UPI ID দিব দিয়ে UPI ID কি হয় জানানে তোমালোকৰ যোনটো গুগল পে যাবা UPI ID টো তাতে থাকে UPI ID টো কপি কৰি ইয়াত পেস্ট কৰিলে হ'ল সেকেন্ড কথা ইয়াত ডেবিট কাৰ্ডৰ কাৰোবাৰ ঘৰত কাৰোবাৰ কাৰ্ড আছে কাৰ্ড দিব পাৰা তাৰ উপৰি তোমালোকে ইয়াতে ওয়ালেট দিব পাৰা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড সকলো দিব পাৰা ইমানখিনিও যদি তোমালোকৰ ওচৰত নাই তোমালোকে কি কৰিব পাৰা যাৰ গুগল পে আছে ওচৰত তেওঁ তাত যোৱা তেওঁৰ UPI ID টো কপি কৰি ইয়াত দি দিবা তেওঁ গুগল পেত গৈ UPI ID দিয়া থাকে হেতু কপি কৰি ইয়াত দি দিবা পেমেন্ট অপচনত গৈ তোমাৰ এপত তেওঁ তাত তেতিয়া ৰিকুৱেষ্ট যাব তেওঁ যদি এপ্ৰুভ কৰে ইয়াত অটোমেটিক হৈ যাব ফাৰ্স্ট অপচন হেতু সেকেন্ড অপচন কি তেওঁ যদি তোমাৰ বেছি ভাল হয় লগৰ হয় এই এপটো তেওঁৰ মোবাইলত ইনষ্টল কৰা ধৰা মই সুজিত তোমাৰ নাম ৰাহুল মই সুজিতে এপটো মুক লাগে ঠিক আছে তো সুজিতে কি কৰিলে তাৰ তাত এপটোৰ গুগল পে একোই নাই তো হি ৰাহুলৰ তাত গল তাৰপিছত কি কৰিলে সুজিতৰ মোবাইল নাম্বাৰটো দি হি তাত লগইন কৰিলে লগৰটো তাত লগইন কৰিবা তাৰ পিছত কি হ'ব তাৰ ধুনীয়াকে তাত গুগল পে অপচন আহিব ক্লিক কৰি পেমেন্ট কৰি দিবা
আফটাৰ ডেট তুমি তাৰ মোবাইলত এপটো আনইনষ্টল কৰি দিয়া তাৰপিছত তোমাৰ মোবাইলত আহা অটোমেটিক কোৰ্সটো আহি যাব তোমাৰ ওচৰত কাৰণ তোমাৰ নাম্বাৰ দি লগইন কৰিবা ন ওটিপি তোমাৰ তাত আহিব গতিকে এইটো কাৰণে হেনেকে তোমালোকে ল'ব পাৰা এতিয়া মই এপটো দেখাই দিছো তোমালোকে যেতিয়া কোৱেশ্চন বিলাক কৰি যাবা এটা এটাকে কেনেকুৱা ধুনীয়াকৈ স্ক্ৰিনত আহে চোৱাচোন এখিনি এটা এটাকে আহিব ঠিক আছে তাৰ পিছত তোমালোকে এটা এটা অপচন সিলেক্ট কৰি যাব পাৰা লাষ্টত ধৰা খতম হল সাবমিট কৰিবা ওপৰ টাইমাৰ চলি থাকে সাবমিট কৰাৰ লগে লগে সলিউশন খিনি আহিব চেপ্টাৰ ওয়াইজ তাৰপিছত তুমি তাত গৈ ধুনীয়াকৈ দেখাব পাৰা প্ৰত্যেকটো কোৱেশ্চন এনসাৰ চাব পাৰা আৰু বেক কৰিলে আকৌ ৰিএটেম্প কৰিব পাৰা আকৌ পাব কোৱেশ্চন খিনি তো এনেকৈ তোমালোকে এইখিনি বস্তু কৰিব পাৰা ঠিক আছে থ্যাংক ইউ সো মাচ ভিডিওটো যিমান পাৰি লগৰবিলাকক শ্বেয়াৰ কৰি দিয়া